আজি নহয় মই ঘৰতে ফুচকা বনাম বুলি ভাবিলোঁ। এই ছোৱালীও মানে কৈ থাকে নহয় ফুচকা খাম বুলি। সেইকাৰণে ভাবিছোঁ অকণমান ঘৰতে ফুচকাটো বনাওঁ। তাৰ কাৰণে মই এয়া আলু বইল কৰি লৈছোঁ আৰু আলুৰ বাকলিখিনি গুচাই আছোঁ। এতিয়া মই ইয়াতে অকণমান তেতেলী ভিজাই থৈছোঁ আৰু এইখিনি মই এতিয়া টেঙা পানী বনাম। এনেকৈ মেছ কৰি ল'ম। মই মেছাখনেৰে মেছ কৰিছোঁ, আপোনালোকে হাতেৰেও কৰিব পাৰে, বেলেগ এটা চামুচ বেলেগ পদ্ধতিৰে মিডিয়াম চাইজৰ 2টা পিঁয়াজ এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। ইয়াতে এতিয়া মই এইখিনি চব মিক্স কৰিম আৰু ইয়াত জলকীয়া লৈছোঁ 3টা, বেছি লোৱা নাই আৰু বেছি জ্বলা হ'লেও খাবলৈ দিগদাৰ নহয়। সেইকাৰণে এয়া অকণমান ধনিয়াৰ পাত দিছোঁ। যিহেতু ঘৰতে বনাম, মই বজাৰ কিনাৰ নিচিনাকৈ নবনাম, মই অলপ বেলেগ ষ্টাইলত বনাম। ধনিয়া পাত দিছোঁ। তাৰপিছত এতিয়া নিমখটো একৰ্ডিং টু টেষ্ট, আন্দাজ হিচাপে দিব লাগিব। মই এচামুচ দিছোঁ, টেষ্ট কৰি চাম, যদি কম হয় আৰু অকণমান দি দিম। তাৰপিছত এয়া মই ঘৰতে তৈয়াৰ কৰা জিৰা আৰু ধনিয়াৰ গুড়ি দিছোঁ, বেছি দিয়া নাই, কমকৈ দিছোঁ। আৰু এয়া অকণমান জলকীয়াৰ গুড়ি হয়, এইখিনিও অকণমান আধা চামুচমান দি দিছোঁ। এতিয়া এইখিনি মই ধুনীয়াকৈ হাতেৰে সানি লওঁ। মই এইখিনি হাতেৰে সানিছোঁ, এনেকুৱা চেণ্ট ওলাইছে নহয় মছলাৰ, যেন খাই দিম এতিয়া আৰু খাওঁ যেন লাগিছে আৰু। গুটিখিনি পেলাই দিছোঁ। ইয়াতেও নিমখ অকণমান জ্বলাৰ গুড়ি, দিছোঁ, কমকৈ দিছোঁ। জিৰা ধনিয়া অকণমান দি দিছোঁ। তাৰপিছত ইয়াতে মই পানী মিক্স কৰিম। ডাঙৰ এটা বাচনত লওঁ, ইয়াতে মই পানী মিক্স কৰিম। মিক্স কৰি লৈছোঁ। এতিয়া ইয়াতে মই পদুনাৰ পাত দিম আৰু অকণমান চেনি ইয়াতে দি দিম। এতিয়া চেনি এচামুচ দি দিছোঁ। এইখিনি ভালকৈ গলি যাব লাগিব। তাৰপিছত ইয়াতে মই পদুনাৰ পাত দি দিম। মোৰ টাবতে ৰোৱা পদুনা আছে, মই পদুনাৰ পাত দি এইখিনি মই ৰেডি কৰিম। ভাজিবৰ কাৰণে মই কেৰাহীখনত তেল দিছোঁ, তেল অলৰেডি গৰম হৈছে। তাৰপিছত মই এয়া পাপৰটো পেকেটৰে লৈছোঁ, কিনাটোৱে লৈছোঁ। এতিয়া মই বনাওঁ, চাওঁচোন কেনেকুৱা হয়। প্ৰথমতে এখন দি টেষ্ট কৰি চাওঁ। বঢ়িয়া। এয়া মোৰ ফুচকা একদম ৰেডি। এতিয়া মই মোৰ ছোৱালীক খাব দিছোঁ। লোৱা, খোৱা। অ'কে মা।